ওয়েলকাম টু কেপি কনষ্ট্ৰাকশ্যন। অসমীয়া নৱবৰ্ষৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আশা কৰোঁ সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। আমাৰ কেপি কনষ্ট্ৰাকশ্যনৰ আমি এটা মানে লৈ আহিছোঁ, অফাৰ লৈ আহিছোঁ, যি হয়তো যদি কোনোবাই আপোনাৰ সপোনৰ ঘৰটো বনাবলৈ প্লেন কৰি আছে বা আপোনাৰ হয়তো ঘৰটো অলৰেডি মানে বনোৱাই আছে, হয়তো অকণমান ধুনীয়াকৈ সুন্দৰকৈ আৰু আটক ধুনীয়া কৰিব লাগে বা ইণ্টেৰিয়ৰটো বা এক্সটেৰিয়ৰটো যদি ধুনীয়া কৰি তুলিব লাগে, আমি সেনে ক্ষেত্ৰত আমি আকৌ এবাৰ দিছিলোঁ কি আপোনাৰ হয়তো 1,29,000 আপোনাৰ হয়তো ঘৰটো এটা অফাৰ দিয়া আছিলে। সেইকেইজন আপুনি বহুকেইজনৰ আমাক অলৰেডি তেওঁলোকৰ কথা পাতিলোঁ আৰু আমি অলৰেডি দুজনৰ আমি কাম কৰি আছোঁ। এজন আপোনাৰ হয়তো হোজাই লংকা হয়, তেওঁলোকৰ লগত আমি সেইটো অফাৰটো তেওঁলোকে চিলেক্ট কৰিলে আৰু সেইটো অফাৰটো বহুখিনি ভাল পালে আৰু বহুকেইজনৰ ল'লে। আৰু এনেকুৱা নহয় যে সেইটো অফাৰতে তেওঁলোকৰ আপোনাৰ ঘৰটো আমি সজাই তুলিব পাৰিম, সেনেকুৱাও নহয়। কাৰণ ঘৰটো আমি চাব লাগে, গোটেইখিনি ভিজিট কৰিব লাগে। হয়তো কিছুমান কি হয় আপোনাৰ সেইখিনি অকণমান বাজেটটো কম হৈ যায়, যিহেতু বহুত ডাঙৰ ঘৰ থাকে সেইবোৰৰ অকণমান বাজেটটো মানে বেছি হৈ যায় আৰু তেনে ক্ষেত্ৰত। আৰু আমি কেপি কনষ্ট্ৰাকশ্যনত আমাৰ টিমৰ ফালৰ পৰা মানে দুটা বস্তু আমি ফ্ৰী অফ কষ্ট দি আছোঁ এতিয়া, যোনটো আপোনাৰ যোনটো 2D যোনটো আপোনাৰ ফাৰ্ষ্ট টাইম ড্ৰয়িং থাকে, হয়তো ইনিচিয়েলি আপোনাৰ গোটেইখিনি ডিছকাছ কৰিম যে আমি আপোনাৰ লগত অনলাইনতে একবাৰ ডিছকাছ কৰিম, আমাৰ টিমৰ ফালৰ পৰা আপোনাক অনলাইন ডিছকাছ কৰিব। গোটেইখিনি আপোনাৰ ৰিকুৱাৰমেণ্টখিনি বুজি লৈ তাৰ ওপৰত আমি এটা 3D এটা প্লেন আমি প্ৰভাইড কৰোঁ। সেইটো আমি এটলিষ্ট ফ্ৰী অফ কষ্টে প্ৰভাইড কৰোঁ। আপোনাৰ যেতিয়া ছাইট ভিজিট হ'ব, ছাইট ভিজিট হোৱাৰ পাছত আপোনাৰ যোনটো ৰিকুৱাৰমেণ্ট গোটেইখিনি এটা একুৰেট ৰিকুৱাৰমেণ্ট পাই যাম। সেইটো ৰিকুৱাৰমেণ্টৰ ভিত্তি কৰি আমি নেক্সট যেতিয়া আপুনি ইষ্টিমেট দিম, আপোনাৰ যোনটো 3D বনাম, তেতিয়া আপোনাৰ হয়তো ফুল এণ্ড ফাইনেল ষ্টেজত পে'মেণ্ট কৰিব লগা মানে যোনটো এডভান্স পে'মেণ্ট কৰিব লাগে, সেইটো আপুনি এডভান্স পে'মেণ্ট কৰিব লাগিব। কিন্তু ইনিচিয়েলি আপোনাৰ এটলিষ্ট ভিজুৱেলাইজেশ্যন ক্ৰিয়েট কৰাৰ কাৰণে আপোনাৰ সপোনৰ ঘৰটো কেনেকুৱা হ'ব, ইনিচিয়েলি হয়তো তেওঁলোকৰ আইডিয়া নাথাকে বা কিমানখিনিৰ বাজেট থাকিব বা কিমানখিনি এটলিষ্ট বাজেট আহিব, হয়তো ইমানখিনি বাজেটৰ ভিতৰত হয়তো আপোনাৰ সপোনৰ ঘৰটো গঢ়ি উঠিব নে নুঠে, হয়তো বহুখিনি কনফিউজ থাকে আৰু বেচিকেলি হয়তো সেইটোৰ কাৰণে তেওঁলোকৰ হয়তো মই কৈছোঁ যে তেওঁলোকক কিছুমান এনেকুৱা ব্যক্তি থাকে হয়তো 10 লাখ টকা হাতত এটা এমাউণ্ট আছে, কিন্তু তেওঁলোকৰ এটা মানে আটক ধুনীয়া বহুত মানে ডাঙৰ প্লেন এটা কৰি থৈ দিছে। তেনে ক্ষেত্ৰত মানে কি হয় আপোনাৰ মানে তেতিয়া 10 লাখ টকাও আপোনাৰ আছে আৰু আপোনাৰ ঘৰটো বহুত ডাঙৰ প্লেন কৰিছে, তেতিয়া অকণমান শেষৰলৈকে আপোনাৰ তেওঁলোকৰ মানে সন্তুষ্টি লাভ কৰিব নোৱাৰে। তো সেইটো কাৰণে কি হয় আপোনাৰ আমি সেইকাৰণে গোটেইখিনি ৰিকুৱাৰমেণ্টখিনি বুজি লৈ তেওঁলোকৰ 10 লাখ বা 12 লাখৰ ভিতৰত কিমানখিনি বহুত ধুনীয়া এটা ঘৰ ওলাব পাৰি, সেইখিনি আমি গোটেইখিনি তেওঁলোকক আমি এটা মানে বুজাওঁ, গোটেইখিনি মানে আমাৰ টিমৰ লগত গোটেইখিনি ডিছকাছ কৰি এটা 2D যোনটো ডিজাইন আছে আমি কাষ্টমাইজ 2D ডিজাইনটো আমি তেওঁলোকক ৰিকুৱাৰমেণ্ট প্ৰভাইড কৰোঁ। আৰু তেওঁলোকক আমি গোটেইখিনি মানে যিমানখিনি এমাউণ্ট আছে সিমানখিনি এমাউণ্টৰ ভিতৰত যাতে তেওঁলোকৰ সপোনৰ ঘৰটো যদি গঢ়ি উঠিছে নে নাই, সেনেকুৱা আমি মানে ছিষ্টেমটো প্ৰভাইড কৰি দিওঁ। তেতিয়া কি হয় আপোনাৰ ঘৰৰ তেতিয়া তেওঁলোকৰ বহুতখিনি ক্লিয়াৰিফিকেশ্যন পাই যায় আৰু এটলিষ্ট তেওঁলোকে গম পায় যে কিমানখিনি খৰচা আহিব ঘৰটোত। সেই ক্ষেত্ৰত আমি একচুৱেলি বহুতখিনি মানে প্লেন কৰিছোঁ। আশা কৰোঁ যিখিনি মানে আপোনাৰ যিবোৰ এটলিষ্ট সপোনৰ ঘৰটো বনোৱা প্লেন কৰি আছে আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমি অল আছামত আমি একচুৱেলি কাম কৰি আছোঁ। জনাব কিবা থাকিলে। ধন্যবাদ।